ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী লগতে শিক্ষকসকল SRD শিক্ষকসকল আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। দৰমহা পেঞ্চনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা চৰকাৰী অধিসূচনা সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ শিক্ষকসকলৰ বাবে বৃহৎ ঘোষণা শিক্ষামন্ত্ৰীৰ বদলীকৰণ বিচৰা শিক্ষকৰ বাবে ভাল খবৰ। আজিৰে পৰা পৰ্যায়ক্ৰমে প্ৰকাশ পাব বদলিৰ নিৰ্দেশনা। প্ৰথম পৰ্যায়ত প্ৰকাশ পাব পাৰস্পৰিক বদলিৰ নিৰ্দেশনা। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ বাবে প্ৰকাশ পাব এই বদলিৰ নিৰ্দেশনাসমূহ। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা। প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অৱস্থান ধৰ্মঘট সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। SRD শিক্ষকসকলৰ দৰমহা কেন্দ্ৰিক সমস্যা সমাধান সন্দৰ্ভত শিক্ষকসকলৰ দৰমহা প্ৰদান প্ৰক্ৰিয়া সলনি কৰাৰ বাবে প্ৰকাশিত নিৰ্দেশ বাতিল নোহোৱাৰ বাবে 12 আগষ্টৰ পৰা কাৰ্যালয়ৰ কৰ্মদিনত দিনৰ 11 বজাৰ পৰা 2 বজালৈকে প্ৰতিদিনে 3 ঘণ্টাকৈ আপোনাৰ কাৰ্যালয়ৰ প্ৰাংগণত অৱস্থান ধৰ্মঘট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেয়েহে এই কাৰ্যসূচী অহা 15 আগষ্ট 2024 তাৰিখে সমগ্ৰ দেশে পালন কৰিবলগীয়া স্বাধীনতা দিৱসৰ দিনা স্থগিত থাকিব। বাকী সকলো কৰ্মদিনতে ঘোষিত কাৰ্যসূচী মহোদয়ৰ কাৰ্যালয়ৰ প্ৰাংগণত পালন কৰা হ'ব বুলি অৱগত কৰিছে। ইপিনে SRD শিক্ষকৰ দৰমহাৰ সমস্যাৰ সমাধানত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে। শিক্ষামন্ত্ৰীৰ লগত আলোচনাৰ পৰা সুফল পোৱা নগ'ল। এইবাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে। কোষাগাৰৰ সলনি SNA স্পৰ্টছ মডিউলৰ জৰিয়তে SRD শিক্ষকৰ দৰমহা দিয়াক লৈ সৰব হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ এইসকল শিক্ষক। ইপিনে SRD শিক্ষকৰ দৰমহাৰ প্ৰসংগত পুনৰ আজি আলোচনাত মিলিত হ'ব। দিনৰ 2 বজাত সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে পুনৰ আলোচনালৈ মাতিছে শিক্ষকসকলক। আৰু একেটা প্ৰশ্নৰ উত্তৰৰ আশাৰে আমি এই নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা জানিবলৈ দিছে যে SRD শিক্ষকসকলৰ দৰমহাৰ প্ৰসংগত পুনৰ আজি এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। এইবাৰ জনাব বিচাৰিছোঁ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ অৱসৰ বয়স 65 বছৰলৈ লগতে পুৰণি পেঞ্চন আৰু কেইবাটাও দাবী তুলিছে কেন্দ্ৰীয় শিক্ষক সংস্থাই। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত এক বৈঠকত 8ম দৰমহা আয়োগৰ সন্মুখত এইসমূহ দাবী উত্থাপন কৰিছে অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনৰ ছায়াত কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় শিক্ষক সংস্থাই। তেওঁলোকে ছুটি পদোন্নতি অৱসৰৰ সুবিধা স্বাস্থ্যসেৱা আৰু পেঞ্চনৰ ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি 8ম দৰমহা আয়োগৰ সন্মুখত একাধিক দাবী উত্থাপন কৰিছে। ইপিনে সময় বাগৰাৰ লগে লগে 8ম দৰমহা আয়োগক লৈ আহিছে এটাৰ পিছত আন এটা ডাঙৰ খবৰ। পুনৰ এবাৰ লোকসভাৰ পৰা আহিছে 8ম দৰমহা আয়োগৰ খবৰ। 8ম দৰমহা আয়োগক লৈ লোকসভাত ডক্টৰ মান্নালাল ৰাৱতে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল। 8ম কেন্দ্ৰীয় বেতন আয়োগ গঠনৰ বাবে চৰকাৰে অনুমোদন জনাইছেনে? যদি হয় তেন্তে আয়োগ গঠনৰ তাৰিখ আৰু ইয়াৰ অধ্যক্ষ তথা সদস্যসকলৰ সবিশেষ, আয়োগৰ দ্বাৰা প্ৰতিবেদন দাখিল কৰাৰ বাবে ধাৰ্য কৰা সময়সীমা, আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱিত তাৰিখ, ইয়াৰ পৰা লাভান্বিত হ'বলগীয়া কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰৰ সংখ্যা, দৰমহা সংশোধন DA, বানচ লগতে পেঞ্চন, পৰিয়াল পেঞ্চন আৰু সেৱাৰ চৰ্ত সংক্ৰান্তত আয়োগৰ কাৰ্যপৰিধি, টাৰ্মছ অফ ৰেফাৰেন্সত অন্তৰ্ভুক্ত বিষয়সমূহৰ সবিশেষ, কৰ্মচাৰী পেঞ্চনাৰসকলৰ স্বাৰ্থত চৰকাৰে অতিৰিক্ত কল্যাণকামী ব্যৱস্থাৰ কথা বিবেচনা কৰিছে নেকি? যদি কৰিছে ইয়াৰ সবিশেষ, আয়োগৰ পৰামৰ্শাৱলীৰ ৰূপায়ণৰ পিছত অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে ৰাজ্যসমূহলৈ কোনো পৰামৰ্শাৱলী দিশ নিৰ্দেশনা প্ৰেৰণ কৰাৰ প্ৰস্তাৱ ৰাখিছে নেকি? যদি ৰাখিছে ইয়াৰ সবিশেষ। ইয়াৰ উত্তৰ চৰকাৰে প্ৰদান কৰিছে যে ইতিমধ্যে 8ম দৰমহা আয়োগৰ অনুমোদন দিয়া হৈছে, গঠন কৰা হৈছে আৰু আয়োগক 18 মাহৰ সময়সীমাও দিয়া হৈছে। ইপিনে 8ম কেন্দ্ৰীয় বেতন আয়োগে এতিয়ালৈকে চৰকাৰৰ ওচৰত পৰামৰ্শাৱলী দাখিল কৰা নাই। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত পেঞ্চনাৰ সমাজৰ ফালৰ পৰা 9 আগষ্ট তাৰিখে 8ম কেন্দ্ৰীয় পে কমিশ্যনৰ ওচৰত পেঞ্চনাৰসকলৰ মূল দাবীসমূহ উত্থাপন কৰিছে।
ভাৰত পেঞ্চনাৰ সমাজে উত্থাপন কৰা মূল দাবীসমূহ এনেধৰণৰ: ন্যূনতম মজুৰি নিৰ্ধাৰণৰ বাবে 5.2 ৱেটেড ফেমিলি ইউনিট গ্ৰহণ কৰা। দ্বিতীয়তে 3.83 ফিটমেন্ট ফেক্টৰৰ সৈতে ন্যূনতম বেচিক পে 69,000 কৰা। ন্যূনতম পেঞ্চন 45,000, শেষ আহৰণ কৰা দৰমহাৰ 67% পেঞ্চন আৰু 50% পৰিয়াল পেঞ্চন ধাৰ্য কৰা। 1 জানুৱাৰী 2026 পূৰ্বে আৰু পিছত অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰসকলৰ বাবে সমতা আৰু ন্যায়সংগত পেঞ্চন সংশোধন। প্ৰতি 5 বছৰ মূৰে মূৰে দৰমহা পেঞ্চনৰ সংশোধন। 3 মাহৰ গড়ৰ ওপৰত ভিত্তি কৰি প্ৰতি 3 মাহৰ মূৰে মূৰে দিয়াৰ সংশোধন। পইণ্ট টু পইণ্ট ক্ষতিপূৰণ আৰু দিয়াৰ মূল বেতনৰ 25% অতিক্ৰম কৰিলে সংমিশ্ৰণ। পেঞ্চনাৰসকললৈ উপযুক্ত HRA LTCৰ সুবিধা সম্প্ৰসাৰণ। কেন্দ্ৰীয় স্বায়ত্তশাসিত আৰু সংবিধানবদ্ধ সংস্থাসমূহৰ যোগ্য পেঞ্চনাৰসকললৈ 8ম পে কমিশ্যনৰ সুবিধা এককালীনভাৱে সম্প্ৰসাৰণ কৰা। CGHS শক্তিশালী আৰু সম্প্ৰসাৰণ কৰা। নগদবিহীন স্বাস্থ্যসেৱাৰ সুবিধা। 5,000 স্থিত চিকিৎসা ভাত্তা, মেডিকেল এলাৱেন্স আৰু গ্ৰাম্য তথা অ-CGS এলেকাত বসবাস কৰা পেঞ্চনসকলৰ সুৰক্ষা। 60 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক পেঞ্চনৰ সমৰ্পিত অংশ 11 বছৰ পিছত বা 71 বছৰ বয়স প্ৰাপ্তিৰ পিছত, যিটো আগতে হয়, পুনৰুদ্ধাৰ কৰা। 5 বছৰীয়া স্লবত 65 বছৰ বয়সৰ পৰা আৰম্ভ কৰি বয়স সম্পৰ্কীয় অতিৰিক্ত পেঞ্চন প্ৰদান কৰা। 1 জানুৱাৰী 26 পৰা প্ৰযোজ্য হোৱাকৈ সংশোধন কৰা দৰমহা, পেঞ্চন আৰু ভাত্তা কাৰ্যকৰী কৰা। BSNL পেঞ্চনাৰসকলৰ পেঞ্চন সমতা আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় সমস্যাৱলীৰ সমাধান কৰা। ইপিনে আশা অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে 10 আগষ্ট তাৰিখে পুনৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেশজুৰি পালন কৰা হৈছে আৰু ইয়াৰ অংশস্বৰূপে অসমতো পালন কৰা হয় এই কাৰ্যসূচী। CITU, নিখিল ভাৰত কৃষক সভা, কৃষি শ্ৰমিক ইউনিয়ন লগতে কেইবাটাও ইউনিয়নৰ যৌথভাৱে আহ্বান মৰ্মে 10 আগষ্টত দেশজোৰা জেল ভৰো কাৰ্যসূচী সত্যাগ্ৰহ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ পাণবজাৰতো পালন কৰা হয় আৰু কাৰ্যসূচী অংশগ্ৰহণকাৰীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এটা অংশক পাণবজাৰ আৰক্ষী থানা লগতে এটা অংশক লতাশিল থানাত ৰাখে। আৰু এই আন্দোলনকাৰীসকলৰ মূল দাবীৰ ভিতৰত আছিলে যে ন্যূনতম মজুৰি 26,000 টকা ধাৰ্য কৰিব লাগে। আশা অংগনবাড়ী ৰন্ধন কৰ্মী সকলো ইয়াত অন্তৰ্ভুক্ত হৈ আছে। যিসকল কৰ্মী সহায়িকাৰ মাহিলী বেতন 26,000 টকা ধাৰ্য কৰাৰ বাবে ইয়াত দাবী উত্থাপন হৈছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰী পেঞ্চনাৰসকলৰ সকলো খবৰ সময়মতে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।